যোৰহাটত আজি অনুষ্ঠিত হ'ল মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ গ্ৰন্থ উন্মোচনী সভা। বিশিষ্ট সাহিত্যিক ডক্টৰ মালিনীৰ মহাকাব্যৰ ঘটনা প্ৰবাহৰ কাল নিৰ্ণয় আৰু সাহিত্য সৌৰভ নামৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাংবাদিক লেখক দুলাল শৰ্মাই। হোটেল প্ৰিজমৰ সভাগৃহত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ অঞ্জনা চলিহাই। গীতাৰ অমীয়া কথাৰে সভাখন শুভাৰম্ভ কৰে অলকানন্দা দত্তই। মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ অধীনত আমি যি গৱেষণা কৰিছিলোঁ সেই এখন গৱেষণা গ্ৰন্থ মহাকাব্যৰ কাল নিৰ্ণয় আৰু সাহিত্য সৌৰভ এই গ্ৰন্থখন আজি ইয়াত উন্মোচিত হ'ল। উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক লেখক শ্ৰী দুলাল শৰ্মাদেৱে আৰু সভাপতিত্ব কৰিলে আমাৰ অতি আদৰৰ শ্ৰদ্ধাৰ বিশিষ্ট গৱেষক পণ্ডিত ডক্টৰ অঞ্জনা চলিহাই আৰু উদ্বোধন কৰিলে গীতাৰ সুন্দৰ কথাৰে অমীয়া কথাৰে মানুহৰ হৃদয় জয় কৰা অলকানন্দা দত্তই। আমি আজি অতিশয় সুখী আৰু প্ৰায় আমাৰ শতাধিক লোক ইয়াত আজি সমবেত হৈছে। আমি অতি আনন্দিত।